ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই এতিয়া ডিউটিত যাব ওলালোঁ, ডিউটিত গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এয়া কলাক্ষেত্ৰ পাই গ'লোঁ, কলাক্ষেত্ৰ পালোঁ মানে আমাৰ অফিচে পাই গ'লোঁ। হয়, বৰ্তমান মই অফিচ আহি পালোঁ। মই এতিয়া ডিউটিত যাম আৰু মোৰ লগত থকা গুৰুজীজন আহি পোৱা নাই, আহি পালে যাম। গেট ডিউটি আছিল, ৰাতিপুৱা কেইটাৰ পৰা আছিল ডিউটি আপোনাৰ? ৰাতিপুৱা 6টাৰ পৰা গুৰুজীৰে ডিউটি আছিল আৰু এতিয়া বৰ্তমান আৰু 8টাৰ পৰা আৰম্ভণি হৈছে ন। আপোনালোকে চাই যাওক, ভিডিঅ'টো দেখাই যাম। আৰু ডিউটি আৰম্ভণি হৈ গ'ল ৰাতিপুৱা পুৰা দিনটো। ছাৰক লৈ আহি পালোঁ, এতিয়া কেণ্টিনত সোমাওঁ, কিবা খাই লওঁ। ৰাতিপুৱা একো খাই আহিব নহ'ল, এতিয়া কিবা খাই লওঁ। কেণ্টিনত ৰুটি খাই আছোঁ। জনাই আছিল যে ড্ৰাইভাৰ কনষ্টেবল আৰু বেটেলিয়নৰ ডিউটি একেনে, আৰু বেটেলিয়নৰ পৰা ড্ৰাইভাৰত আহিব পাৰেনে, ড্ৰাইভাৰৰ পৰা বেটেলিয়নত যাব পাৰেনে, আপোনালোকে সেইটোৱে কুৱেশ্যন। আপোনালোকক ক'লোঁ ড্ৰাইভাৰ কনষ্টেবল আৰু বেটেলিয়ন বেনিফিটটো একেই, দৰমহাও একে, ছেম পাব। আপোনালোকে সেইদিনাও মই সেইটো ভিডিঅ'ত কৈছিলোঁ। আৰু কনষ্টেবল ড্ৰাইভাৰৰ পৰা বেটেলিয়নত যাব পাৰি। এপ্লিকেশ্যন দি আপোনালোকে কয় যদি বোলে মোৰ চকুৰ প্ৰব্লেম আছে বা অন্য কিবা প্ৰব্লেম আছে, মই গাড়ী চলাব নোৱাৰোঁ, তেতিয়া সেনেকৈ ক'লে আপোনালোকে বেটেলিয়ন ডিউটি কৰিব পাৰিব, জি ডি ডিউটি কৰিব পাৰিব। আৰু যদি যোনবিলাক বন্ধুৱে মানে ধৰক আপোনালোকে বেটেলিয়নৰ পৰা ড্ৰাইভাৰত আহিব বিচাৰিছে, তেওঁলোকে মানে ডিএম ক্ৰছ বুলি কয়, ডিএম ক্ৰছ কৰিব লাগিব, তেতিয়াহে মানে ড্ৰাইভাৰত আহিব পাৰিব। কিন্তু ড্ৰাইভাৰ কনষ্টেবলৰ পৰা এবি বেটেলিয়নত ডিউটি কৰিব লাগিলে কোনো ক্ৰছ কৰিব নালাগে, এপ্লিকেশ্যন দিলে হৈ যাব। আৰু মানে প্ৰফিটটো একে, ছেম প্ৰফিট থাকে, আপোনালোকে টেনশ্যন নল'ব। বিন্দাছ চাকৰি কৰাৰ কাৰণে মানে মোৰ কমেণ্টত দেখিছিল বোলে আপোনালোকে মোক কৈ আছিল বোলে আপোনাৰ ধাৰণা মতে কওক ৰিজাল্ট কেতিয়া দিব। এতিয়া মোৰ ধাৰণা মতে যোৱাকালি মই ভিডিঅ'টো কৈছিলোঁৱে 10 তাৰিখৰ আগত ৰিজাল্ট দিব লাগে। তথাপিও ধৰি লওক আপোনালোকে জুন মাহত আছাম পুলিচৰ ৰিজাল্ট গোটেই শেষ কৰিব আৰু মানে মই ভাবোঁ আৰু জুন মাহত গোটেইখিনি শেষ কৰি আগষ্ট মাহত এপ্ৰুভমেণ্ট দিব লাগে মোৰ ভাৱনা মতে। এতিয়া সেইটো আৰু মই ক'ব নোৱাৰিম আৰু সঠিক কৰি। এতিয়া আৰু বিশ্বাস ৰাখক আপোনালোকৰ ওপৰত, যাতে আপোনালোকৰ ৰিজাল্টটো ভাল হয়। ৰিজাল্টটোতো ভাল হ'বই, মই কৈছিলোঁ কনষ্টেবল ড্ৰাইভাৰকেইটাৰ আপোনালোকে টেনশ্যন ল'বই নালাগে, ৰিজাল্টখিনি ভাল হ'বই। কেৱল হ'ব বাৰু, অপেক্ষা কৰি থাকক। জুন জুলাই আগষ্টত আপোনালোকে এপইণ্টমেণ্ট পাব লাগে মোৰ হিচাপত। কি বা হয়, আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰি যোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰি যাওক, মোৰ ভিডিঅ'বোৰ চাই যাব আপোনালোকে। আৰু আপোনালোকৰ কমেণ্ট এটা আছে যে ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰমোশ্যন হয়নে নহয়। ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰমোশ্যন হয়। ACPS মতে মানে ড্ৰাইভাৰ কনষ্টেবলৰ লেজ নায়কৰ পৰা আৰম্ভ কৰি হাবিলদাৰ, SIকলৈকে প্ৰমোশ্যন হয় ড্ৰাইভাৰ কনষ্টেবলৰ। আপোনালোকে চিন্তা কৰিব নালাগে, ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰমোশ্যন আছে। আৰু আপোনালোকে ড্ৰাইভাৰ কনষ্টেবলটো চাকৰি কৰি বহুতে সুখী হ'ব। এইটো কৈয়ে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ।